যুৱ সমাজকৰ্মী অমৃত ৰায়ৰ উদ্যোগত আজি চিৰাং জিলাৰ নোয়াপাৰাত আজি কোচ ৰাজবংশী লোকনৃত্যৰ যি কৰ্মশালা হৈ আছে। গতিকে আজি আমাৰ মাজত প্ৰশিক্ষক হিচাপে উপস্থিত আছে প্ৰীতম কোচ। কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকী খুবেই জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ মাজত উপস্থিত আছে। গতিকে তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি নোয়াপাৰাত আপুনি প্ৰশিক্ষক হিচাপে আহিছে? হয়, প্ৰথমতে সকলো ৰাজ্যক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ। আসলে খুবই ভাল লাগিছে। আজি যুৱ সমাজকৰ্মী অমৃত ৰায়ে যিটো উদ্যোগত কৰ্মশালা পাতিছে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে তাকো ধন্যবাদ জনালোঁ। খুবই ভাল লাগিছে, মানুহখিনি যিটো আগ্ৰহ দেখিছোঁ মই ইয়াতে, তো সেইটো কাৰণে বেছি মোৰ ভাল লাগিল। আৰু যিখিনি নাচনি আহিছে সঁচাকৈ মানিব লাগিব। মই কালি আহিছোঁ, আজি মোটামুটি কালি শিকালোঁ আৰু আজি এটা নৃত্য মোটামুটি প্ৰায় কমপ্লিটেই হ'ল। মানুহখিনি আগ্ৰহ থাকিলে আচলতে যিকোনো বস্তুৱেই সম্ভৱ হয়, আৰু যদি আগ্ৰহ নাথাকে অসম্ভৱ হৈ যায়। গতিকে ভাল লাগিল। তাতে আগন্তুক দিনৰ গোটেইখিনি ৰাইজে আগুৱাই যাওক, আমাৰ কলাকৃষ্টি বাছি ৰাখক। বাছি ৰখাৰ কাৰণে ময়ো সিহঁতক আবদাৰ জনালোঁ যাতে আমাৰ যিখিনি কলাকৃষ্টি আছে এনেকৈ আগুৱাই লৈ যাব পাৰে, আৰু ৰাইজৰ সহযোগ লাগিব। গোটেইখিনি ৰাইজে আচলতে বহুত সহযোগ কৰিছে ইয়াতে, যিখিনি দেখা পালোঁ। নোয়াপাৰাত প্ৰথম নেকি? নোয়াপাৰাত এইটো প্ৰথম। আগতে বেলেগত কৰিছিলোঁ, ওচৰত কৰিছিলোঁ, ইয়াতে এইবাৰ প্ৰথম। ভৱিষ্যত পৰিকল্পনা কৰ্মশালাখনক লৈ ভৱিষ্যত ইয়াৰ পৰা মই কালি ইয়াতে শেষ হ'ব, পৰহি আকৌ মই যাম কামৰূপ ডিষ্ট্ৰিক্ট বক, তাতেও আছে কৰ্মশালা 3 দিনীয়া, আৰু তাৰপিছত বঙাইগাঁও আছে 5 দিনীয়া, তাৰপিছত কোকৰাঝাৰ আকৌ 7 দিনীয়া আছে। এনেকৈ মোটামুটি এপ্ৰিলৰ 10 তাৰিখলৈকে মোৰ কণ্টিনিউ প্ৰগ্ৰাম চলি থাকিব কৰ্মশালাৰ। আৰু এই কেইদিনমান আগতে মই ধেমাজি লখিমপুৰ জনাই কৰি আহিলোঁ। কিন্তু ভাল লাগে, আমাৰ যিটো জাতি কালচাৰখিনি যাতে আগুৱাই যাওক, মোৰো এটা ইচ্ছা যাতে বিশ্ব দৰবাৰত গৈ পায় আমাৰ যিটো ৰাজবংশী কলাকৃষ্টিবিলাক। সেইটো কাৰণে মোৰো বহুত চেষ্টা কৰি আছোঁ, আৰু তাৰ কাৰণে মই উঠিবলৈ লাগি আছোঁ কালচাৰত। কোচ ৰাজবংশী শিক্ষাৰ্থীখিনিক আপুনি কি পৰামৰ্শ দিব বিচাৰে এই জাতিটোক লৈ বা নৃত্যখিনিক লৈ? পৰামৰ্শ এইটো দিব খুজিম যাতে আমাৰ যিটো কৃষ্টি সেইখিনি বাছি ৰাখিব লাগিব, আৰু এইখিনি বাছি ৰাখিব গ'লে কষ্ট হয়, সেই কষ্টবিলাক ত্যাগ কৰিব লাগিব। যিটো আমাৰ কলাকৃষ্টি আজি জাতি হিচাপে বাছি থাকিব লগা হ'লে প্ৰথম আমাৰ কৃষ্টিটো লাগিব। যিহেতু যিমান জনগোষ্ঠী আছে চবৰে কলাকৃষ্টি আছে, তো আমাৰো নিজস্ব কলাকৃষ্টিবিলাক আছে। গতিকে আমি নিজে বাছি ৰাখিব লাগিব। হ'ব।